আজি আমি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। শেহতীয়াভাৱে আপোনালোকে দেখিছে যে অসমত YBY তথা DB ষ্টক এই দুটা স্কেমৰ কথা আপোনালোকে শুনিছে। কেইবা হাজাৰ কোটি টকীয়া এই স্কেমসমূহৰ বিষয়ে আপোনালোকে ছ'চিয়েল মিডিয়াত পঢ়িছে, ইউটিউবতো চাইছে বা বাতৰি কাকততো পঢ়িছে। এই স্কেমসমূহ আচলতে কিয় হ'বলৈ পাইছে এই বিষয়ে আমি বিশ্লেষণ কৰাৰ দৰকাৰ। আমাৰ মানুহখিনিৰ মাজত এই পঞ্জী স্কিমবিলাক কিয় জনপ্ৰিয় হৈ উঠে এই বিষয়বোৰ আমি আলোচনা কৰা যথেষ্ট দৰকাৰ। কাৰণ বৰ্তমান সময়ত আমাৰ কষ্ট উপাৰ্জিত যিখিনি ধন, সেই ধনসমূহ যদি আমি কোনোবা বিশেষ লুণ্ঠনবাজৰ হাতত আমি তুলি দি আমি যদি সৰ্বস্ব হেৰুৱাই পেলাওঁ, তেতিয়াহ'লে আমাৰ দুখ নিশ্চয়কৈ লাগিব। আৰু যিহেতু আমাৰ কষ্টৰ উপাৰ্জনৰ ধন, সেই ধনখিনি আমি যিকোনো ঠাইত আমি সঞ্চয় কৰিবলৈ গৈ সেই সঞ্চয় কৰা ধন যদি আমাৰ নোহোৱা হৈ যায়, তেতিয়া আমাৰ বহুতখিনি আশাই হয়তো নোহোৱা হৈ পৰিব। গতিকে এই বিষয়টোক আমি গুৰুত্ব সহকাৰে লৈ আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু মোৰ লগত উপস্থিত আছে মোৰ এগৰাকী দাদা কংকন তালুকদাৰ। আপোনাক প্ৰথমতে স্বাগত জনাইছোঁ। কংকন তালুকদাৰ দাদাৰ লগত আমি এই বিষয়ে কিছু আলোচনা কৰিম। প্ৰথমতে মই পৰিচয় কৰি দিবলৈ ওলাইছোঁ। দাদাই ইতিমধ্যে সঞ্চয়ৰ ওপৰত কেইবালানিও মেলা তেখেতে কৰি আহিছে, বিশেষকৈ বাতৰি কাকততে হওক বা ছ'চিয়েল মিডিয়াতে হওক। মিউচুৱেল ফাণ্ড সঞ্চয় কেনেকৈ কৰিব লাগে আদি বিভিন্ন বিষয়সমূহৰ ওপৰত তেওঁ বিশ্লেষণ আগবঢ়াই আহিছে। আপোনাক প্ৰথমে স্বাগত জনাই প্ৰথম এটা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমাৰ যিসকল ৰাইজ আছে, সেই ৰাইজসকলে এনেকুৱা ধৰণৰ স্কেমত কেনেধৰণে ভৰি দিয়ে, তেওঁলোক কিয় প্ৰলোভিত হয়? পোনপ্ৰথমে মই সমূহ ৰাইজক নমস্কাৰ জনাইছোঁ, লগতে দৃষ্টিকোণৰ বিকাশলৈ মই ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা ব্যতিক্ৰমধৰ্মী টপিক যিটো একচুৱেলি আমাৰ মানুহে জানিব নিবিচাৰে বা ইয়াৰ জনাৰ প্ৰয়োজনীয়তা বোধো নকৰে, বা আমাৰ সমাজ ব্যৱস্থা, আমাৰ শিক্ষা ব্যৱস্থায়ো ইয়াক কেতিয়াও অনুপ্ৰেৰণা যোগোৱা নাই। এনেকুৱা বিত্তীয় সাক্ষৰতাৰ ওপৰত কিবা এটা টপিক আলোচনা হওক, সেনেকুৱা এটা টপিক বিষয়ে বাছি লৈ আজি মোক নিমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। এতিয়া মানুহৰ যিটো সাক্ষৰতা, বিত্তীয় সাক্ষৰতা নোহোৱাৰ কাৰণ বহুত। আমাৰ শিক্ষা ব্যৱস্থাত পাঠ্যক্ৰমত ইয়াৰ বিষয়ে কোনো উল্লেখ নাই। আমাৰ মুষ্টিমেয় মানুহে জানে, দ্বিতীয় কাৰণ মুষ্টিমেয় মানুহে জানে বিত্তীয় সাক্ষৰতা কি হয়, ক'ত ইনভেষ্ট কৰিব লাগে, মানুহৰ পৰ্টফলিঅ'টো কেনেকৈ বনাব লাগে। কিন্তু যিখিনিয়ে জানে সেইখিনিয়ে সাধাৰণ মানুহক বেছিভাগে এটা ভুল ৰাস্তা দেখুৱায়, সহজ ৰাস্তা দেখুৱায়। এনেকুৱা কিছুমান টিপছ দিব, এনেকুৱা দেখুৱাব যেন ট্ৰেডিং মানে এটা টকা চপোৱা মেচিন। আৰু তাৰে উপৰি নানান ধৰণৰ এজেঞ্চি আছে, বীমা ইঞ্চুৰেঞ্চ আছে, য'ত নেকি ইঞ্চুৰেঞ্চকে যিটো বীমাকে ইনভেষ্টমেণ্ট বুলি কৈ আমি দেউতাৰ দিনৰ পৰা দেখি আহিছোঁ। আমি ইনভেষ্টমেণ্ট মানেই হ'ল ইঞ্চুৰেঞ্চ। যিকোনো কোম্পানী নহওক, মই কোম্পানীৰ নাম নকওঁ, বীমা কোম্পানী বহুত আছে, তাতে যাতে আমি মানি বেক প্লেন, গেৰেণ্টেড প্লেন, পেঞ্চন প্লেন, নানান ধৰণৰ প্লেন দেখুৱাই আমাক ইনভেষ্টমেণ্ট বুলি কৈ আমাক ভুল পথে দেখুৱাই আহিছে। গতিকে এটা হ'ল সমাজ ব্যৱস্থা, এটা হ'ল যিবিলাকে জানে তেওঁবিলাকে আমাক ভুল ৰাস্তা দেখুৱায়, এটা হ'ল আমাৰ শিক্ষা ব্যৱস্থাত কোনো বিত্তীয় সাক্ষৰতাৰ কোনো উল্লেখ নাই। এনেকুৱা বহুতো সামাজিক আৰু শৈক্ষিক কাৰণত আমাৰ মানুহে বাৰে বাৰে এনেকুৱা জালত হয়। আমি জানিব পাৰিলোঁ যে আচলতে বিত্তীয় শিক্ষাৰ যিটো সজাগতা আমাৰ মাজত নাই, আৰু বহুখিনি মানুহে আমাক বিপথে পৰিচালনা কৰে, বিশেষকৈ সঞ্চয় কৰাৰ ওপৰত, বীমা কৰাৰ ওপৰত বা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ষ্টক ট্ৰেডিঙৰ ওপৰত, যাৰ কাৰণে বৰ্তমান সময়ত যি আমাৰ সমাজত এই ট্ৰেডিং ব্যৱস্থাটো আছে, মিউচুৱেল ফাণ্ড আদি আছে, এই ব্যৱস্থাসমূহৰ ওপৰত বহুত মানুহৰ আচলতে বিশ্বাসযোগ্যতাটো নোহোৱা হৈ গৈছে। কিন্তু দৰাচলতে হয় জানো? কাৰণ ট্ৰেডিং হ'ল এটা এনেকুৱা পদ্ধতি য'ত মানুহে কোম্পানীৰ ষ্টক কিনিব পাৰে আৰু এই গোটেই ব্যৱস্থাটো সেবিৰ দ্বাৰা পৰিচালিত হয়। গতিকে আমি যিবিলাক মানুহৰ হাতত আমাৰ কষ্ট উপাৰ্জিত ধনসমূহ দিওঁ ইনভেষ্ট কৰাৰ কাৰণে, সেই ধনসমূহ দিয়াৰ সময়ত সেই মানুহজনে সঁচাকৈ ট্ৰেডিং কৰেনে সেই বিষয়টো আমি আচলতে নাচাওঁ। আমি সেই মানুহজনৰ ওপৰতে বিশ্বাস কৰি তেওঁক গোটেই কষ্ট উপাৰ্জিত ধনখিনি দি দিওঁ। আমি শেহতীয়াকৈ দেখিছোঁ যে এই যিবিলাক YBY হওক বা DB ষ্টক, এনেকুৱা ধৰণৰ এজেঞ্চিবিলাকে
বছৰি 120% ৰিটাৰ্ণ দিব বুলি কাষ্টমাৰৰ পৰা ধনসমূহ লয়। এই ক্ষেত্ৰত এইটো মানে বাস্তৱ সত্য হ'ব পাৰেনে যে 120% ৰিটাৰ্ণ পায়? আচলতে কথাটো কি, আমাৰ বেংকত পইচা থোৱাৰ কাৰণে, ছেভিংছ থোৱাৰ কাৰণে তাত ছেভিংছ একাউণ্ট লাগে। ঠিক তেনেকৈ আমি যদি ক'ৰবাত ইনভেষ্ট কৰোঁ বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰোঁ বা ট্ৰেডিং কৰোঁ, তাৰ কাৰণে এটা ডিমেট একাউণ্ট লাগে। ডিমেট একাউণ্টটো খুলিব পাৰি কেনেকৈ? KYC। আমাৰ KYC দিহে ডিমেট একাউণ্ট আমি খুলিব পাৰোঁ। কিন্তু আমি বেলেগত ইনভেষ্ট কৰি আছোঁ, আমি কেনেকৈ গম পাম যে আমি ক'ৰবাত ডিবি এই যে এইটো আছিলে ডিবি ষ্টক, তাতে যে আমি ইনভেষ্ট কৰি আছোঁ, আমাৰ হৈ তেখেতে আমাৰ বিহেভত তেখেতে ইনভেষ্ট কৰি আছেনে নাই আমি কেনেকৈ গম পাম? কাৰণ এজন প্ৰকৃত ইনভেষ্টৰে যেতিয়া ইনভেষ্ট কৰিব, তেখেতৰ KYC লাগিব, তেখেতৰ মেইল ID, মোবাইল নাম্বাৰ, আৰু প্ৰতিটো মুহূৰ্ততে তেখেতৰ মেইলত আপডেট আহি থাকে। প্ৰত্যেকটো ষ্টক তেওঁ যি ষ্টক কিনিছে, প্ৰত্যেকটো ষ্টকৰ বিষয়ে আপডেট আহি থাকে। তো এইবিলাক বহুত কথা থাকে। আৰু একচুৱেলি ক'ব গ'লে বেলেগৰ হৈ বেলেগে ইনভেষ্ট বা ট্ৰেডিং কৰাটো এটা স্কেম বা ফ্ৰড বা ক্ৰাইমেই হয়। তো এইখিনি কথাই মানে ক'ব গ'লে আমাৰ ডিমেট একাউণ্টৰ থ্ৰুৱেদি, প্ৰপাৰ চেনেলৰ থ্ৰুৱেদি আমি যাব লাগে। তেনেকুৱা নহয় আমি কোনোবা পইচাটো দি দিলোঁ, তেওঁ ইনভেষ্ট কৰিব আমাৰ হৈ। তো ইমান যদি সহজে হ'ল সেই বস্তুবিলাক, তেতিয়াহ'লে তেওঁ আমাৰ পইচালৈ কিয় ইনভেষ্ট কৰিব? তেওঁ নিজৰ পইচা ইনভেষ্ট কৰিলেতো তেওঁ কোটিপতি হ'ব পাৰে। মানে এনেকুৱা হয় যে তেওঁলোকে যিবিলাক স্কিম আমাক দেখুৱায় বা ৰাইজক দেখুৱায়, এনেকুৱা হ'লেতো প্ৰতিগৰাকী ব্যক্তিয়ে কোটিপতি হ'ল হয় আজিৰ ডেটত। কিন্তু তেওঁ নিজে কোটিপতি হ'ল, কিন্তু বাকী মানুহবিলাক কোটিপতি হোৱা নাই। এনেকুৱা স্কিম ধৰণৰ থাকিলে সকলোৱে কোটিপতি হৈ গ'ল হয়। এনেকুৱা স্কিম আগৰে পৰা আমাৰ অসমত তথা আমাৰ ভাৰতবৰ্ষত চলি আহিছে, যিবিলাক স্কিমত মানুহে মানে ভৰি দিছে, এই জালবিলাকত ভৰি দিছে। আৰু এই জালবিলাকত ভৰি দিয়াৰ ফলত বহুতৰ কষ্ট উপাৰ্জিত পইচা ইতিমধ্যে হেৰুৱাৰ পথত। আৰু উদাহৰণস্বৰূপে যদি মই ক'ব বিচাৰোঁ, অসমত ইয়াৰ আগতে এটা ৰ'জ ভেলী বুলি কোম্পানী আছিল, ঠিক তেনেকৈ জীৱন সুৰক্ষা আছিল, আৰু এনেকুৱা বহু ধৰণৰ কোম্পানী আমি দেখিবলৈ পাইছোঁ, যিবিলাকত মানুহে বিশ্বাস কৰি পইচা থৈছিল, কিন্তু যেতিয়া পইচাখিনি থয় 4-5টা বছৰমান সুন্দৰভাৱে চলে, তাৰ পাছত ধুনীয়াকৈ কোম্পানীৰ মালিকে টকা লৈ নোহোৱা হৈ যায় আৰু সেই পইচাবিলাক কোনো ঘূৰাই নাপায়। আৰু সেই কথাবোৰ আচলতে সেই বাতৰি কাকতৰ খালি শিৰোনামতহে থাকি যায়, তেনেকুৱা হয়। আজিলৈকে কোনো ঘূৰাই পোৱা মই দেখা নাই। গতিকে ঠিক তেনেকুৱা হৈ আছে। একচুৱেলি ফাৰ্ষ্ট কথা, যেনেকৈ KYC থাকে, বেংকৰ একাউণ্ট খুলিলে আমাৰ KYC ন' ইউৰ কাষ্টমাৰ থাকে। তো ঠিক তেনেকৈ আমি মানে গ্ৰাহকবিলাকৰ কাৰণে থাকে KYA, ন' ইউৰ এডভাইজাৰ। আপোনাৰ এডভাইজাৰ কোন হ'ব সেইটো আপুনি জানি ল'ব লাগিব। আপোনাক পৰামৰ্শ কোনে দি আছে, তেওঁ SEBI ৰেজিষ্টাৰ্ড হয় নে নহয়, সেইটো আমি এজন গ্ৰাহক হিচাপে জানিব দৰকাৰ। তো আমাৰ যিকোনো আমি য'ত ইনভেষ্ট নকৰোঁ কিয়, সকলো এটা ৰেগুলেটৰি অথৰিটি আছে। যেনেকুৱা আমি বেংকত টকা থওঁ, তেওঁলোকৰ অথৰিটি হ'ল, ৰেগুলেটৰি অথৰিটি হ'ল RBI। RBI নিয়ন্ত্ৰণ কৰে বেংকবিলাকক। ঠিক তেনেকৈ যদি ইঞ্চুৰেঞ্চ চাব যায়, এতিয়া IRDA যিমানবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে, সকলোকে IRDA এইটো নিয়ন্ত্ৰণ কৰে। ঠিক তেনেকৈ এই শ্বেয়াৰ মাৰ্কেটখনৰ যিটো বজাৰ, এই SEBIয়ে নিয়ন্ত্ৰণ কৰে। ঠিক তেনেকৈ যদি আমি ৰিয়েল ইষ্টেটত ইনভেষ্ট কৰোঁ, ৰিয়েল ইষ্টেট যে তেওঁলোক সঁচা হয় নে ফ্ৰড হয়, তেওঁলোকৰ এখন ৰেগুলেটৰি অথৰিটি আছে, সেইখন হ'ল RERA বুলি কয়, RERA। গতিকে প্ৰত্যেকটো ইনভেষ্টমেণ্ট ৰিলেটেড যিবিলাক আমাৰ ইনষ্ট্ৰুমেণ্ট আছে, অলৰেডি মানে অথৰিটি কৰি থোৱা আছে, কিন্তু আমি সেইবিলাকৰ অধ্যয়ন নকৰোঁ। ফলত যিটো অলৰেডি তুমি ক'লা চাহাৰা বা জীৱন সুৰক্ষা, এনেকুৱা ৰ'জ ভেলী, এনেকুৱা আমি যিটো চিট ফাণ্ড বুলি কৈছিলে, তেওঁলোকৰ কবলত পৰোঁ। ৰিচেণ্টলি তেনেকুৱা বহুতকেইটা ঘটনা ঘটিছে, অকল এইকেইটা বুলিয়েই নহয়, আৰু 3-4 মাহমান আগতে আমাৰ অসমতে আৰু তেনেকুৱা এটা কোম্পানী নিধি বেংক এটা পলাই গৈছে, জু ৰোডত হেড অফিচ আছিলে। তো তেনেকুৱা বহুতকেইটা ঘটনা ঘটিছে। গতিকে আমি চালি জাৰি নাচাওঁ। গতিকে আপোনালোকক মই এটা অনুৰোধ কৰোঁ, আপুনি য'তেই পইচাটো নাৰাখক কিয়, আপুনি প্ৰথমতে চাব RBIৰ আণ্ডাৰত পৰে নে IRDAৰ আণ্ডাৰত পৰে নে SEBIৰ আণ্ডাৰত পৰে। আৰু যদি ৰিয়েল ইষ্টেটৰ ক'ৰবাত ফ্লেট কিনিছে, আপোনাৰ RERAৰ আণ্ডাৰত পৰে নে নপৰে সেই বিল্ডাৰজন, সেইটো আপুনি চাই লোৱাটো বহুত দৰকাৰ। আৰু যদি SEBIৰ আণ্ডাৰত আপুনি নিজাকৈ ইনভেষ্ট কৰিব বা ট্ৰেডিং কৰিব নাজানে, আপোনাক যদি কোনোবা পৰামৰ্শদাতা আছে, সেইজন SEBI ৰেজিষ্টাৰ্ড হয় নে নহয় সেইটো চাই লোৱা বহুত দৰকাৰ। কাৰণ এই ৰিচেণ্ট যিটো ঘটনা হ'ল DB ষ্টক ব্ৰকিঙৰ লগত, তেওঁলোকে একচুৱেলি এঞ্জেল ব্ৰকিঙে এটা স্পষ্টীকৰণ দিছে, তেওঁলোক কোনো এডভাইজাৰ নহয়, তেওঁৰ খালি এটা ব্যক্তিগত এঞ্জেল ব্ৰকিঙত একাউণ্টহে আছে, বাকী তাত বাদে তেওঁৰ একো নাই বুলি তেওঁলোকে অলৰেডি ক্লাৰিফিকেশ্যন দি দিছে। তো
গতিকে এনেকুৱা বহুত ভুৱা ভুৱা কথা কৈ আমাক তেওঁলোকে পৰিচিত কৰি আমাৰ পইচাখিনি লৈ আমাক ঠগাই আছে। এনে সময়ে সময়তো এনেকুৱা ধৰণৰ জালচাজি কামবোৰ চলি আছে, মানুহৰ টকা ইতিমধ্যে বহুতকেইটা এনেকুৱা স্কিমত মানে হেৰুৱাই পেলাইছে। কিন্তু তাৰ পিছতো আচৰিত ধৰণে মানুহে কিন্তু যেতিয়া নতুন আৰু এটা নতুন স্কিম লৈ আহে তাত ভৰি দিয়ে, সেই জালখনত সোমোৱাৰ পিছত যেতিয়া আকৌ 5-6 বছৰ পিছত বা 10 বছৰ পিছত আকৌ যেতিয়া এনেকুৱা মানে ঠগবাজি কাৰবাৰ এটা হয়, তেতিয়া আকৌ মানে মিডিয়াত আহে, কথাবিলাক আলোচনা হয়। এনেকেই কি চলি থাকিব নেকি কথাবিলাক? একচুৱেলি কি হ'ল, আমাক অলৰেডি কৈছে মানুহৰ বিত্তীয় সাক্ষৰতাৰ অভাৱ, যাৰ ফলত এইবিলাক হৈ আছে। মানুহে নিজে অধ্যয়ন কৰিব টান পায়। আজিকালি গুগল, ইউটিউবত সকলো বস্তু পোৱা যায়। অলপ অধ্যয়ন কৰিলে মানুহে এইবিলাকৰ পৰা হাত সাৰি থাকিব পাৰে। কিন্তু নিজে অধ্যয়ন নকৰে, কোনোবাক নিজৰ টকাখিনি দি দিলে, হয়তো সেইখিনি ব্লেক মানি হ'ব পাৰে, হোৱাইট মানি হ'ব পাৰে, দি ক'লে কি মোক ৰিটাৰ্ণটো ভাল দি দিব। কিন্তু তেনেকুৱা ইমান সহজ নহয়, শ্বেয়াৰ মাৰ্কেট হওক বা য'তেই নহওক কিয়। তো নিজে অধ্যয়ন কৰক, নিজে অধ্যয়ন কৰি আপুনি, আৰু এটা কথা, আমি কোনেও দৌৰিব শিকা নাই। আমি জন্মতে প্ৰথমতে মাটিত আঁঠু কাঢ়িছিলোঁ, নেক্সট ধৰি অলপ খোজ কাঢ়িছিলোঁ, তাৰপিছত এতিয়া আমি দৌৰিব পৰা হৈছোঁ। ঠিক তেনেকৈ ইনভেষ্টমেণ্টৰ ষ্টেপবিলাক তেনেকুৱা। আপুনি যদি প্ৰথমে শ্বেয়াৰ মাৰ্কেটত অপশ্যন ট্ৰেডিং কৰিম বুলি ভাবিছে, একদম ভুল ভাবিছে। আপুনি প্ৰথমতে একদম বেবি ষ্টেপ, আপুনি SIP কৰক, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক। মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলেও আপুনি ইনডাইৰেক্টলি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাই হয়। তো আপুনি তেনেকেই কৰক, ফাৰ্ষ্ট SIP কৰক, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক, SWP কৰক। তো এইবিলাক কৰি যেতিয়া আপুনি অলপ আইডিয়া আহিব, নেক্সট আপুনি অলপ আগুৱাই যাওক, এতিয়া আপুনি ইনভেষ্টমেণ্ট কৰক। ইনভেষ্টমেণ্ট মানে আপোনাৰ চাব ভাল ভাল কোম্পানী, বেলেগ চাব নালাগে, আপুনি বেলেগ ষ্টাডি কৰিব নালাগে, বেলেগৰ টিপছ ল'ব নালাগে। আপুনি ৰাতিপুৱা উঠি কি কৰে, মানে আপোনাৰ টুথব্ৰাছ কৰে, কোন কোম্পানী, চাপ'জ ধৰি ল'লোঁ কলগেট। কলগেটৰ শ্বেয়াৰ এটা কিমান দাম, ধৰি লওক 3500 বা 3600 টকা, আপুনি তাৰে এটা শ্বেয়াৰ কিনি থৈ দিলে। তেনেকৈ আপুনি অফিচলৈকে গাড়ীখন লৈ গুচি গ'ল, কি গাড়ী চলাই আপুনি, মাৰুতি গাড়ী চলাই, মাৰুতি এটা শ্বেয়াৰ কিনিলে। আপোনাৰ এই AC চলি আছে, ফেন চলি আছে, কোন কোম্পানীৰ হয়, তেওঁলোকৰ এটা শ্বেয়াৰ কিনি থ'লে। আপুনি যদি নিজে কলগেট ইউজ কৰি আছে, নিশ্চয় সেই কোম্পানীৰ প্ৰডাক্টটো বেলেগো কিনি আছে, সেই কোম্পানীটো গ্ৰ' কৰি আছে, তাতে যদি আপুনি ইনভেষ্টমেণ্ট কৰে, নিশ্চয় আপোনাৰ ইনভেষ্টমেণ্টৰ পইচাও গ্ৰ' হ'ব। কাৰণ আপুনি কোনোবা এটা কোম্পানীত ইনভেষ্ট কৰা মানে আপুনি কোম্পানীটোৰ মালিকীস্বত্ব লৈ লোৱা হয়। কোম্পানীটো গ্ৰ' কৰিছে মানে আপুনিও গ্ৰ' কৰিছে। চিধাকৈ এইখিনি কথাই বুজি লওক, কোনো টিপছ ল'ব দৰকাৰ নাই। প্ৰথমতে SIP কৰক, নেক্সট মিউচুৱেল ফাণ্ড কৰক, নেক্সট ইনভেষ্টমেণ্ট কৰক লং টাৰ্মৰ কাৰণে। আৰু যদি এতিয়া আপুনি অলপ স্পৰ্ট হ'ব, চুইং ট্ৰেড কৰক। চুইং ট্ৰেডটো কি হয় মই কৈ দিছোঁ। আপুনি আজি কিনিলে, এটা শ্বৰ্ট টাৰ্মৰ কাৰণে কিবা এটা শ্বেয়াৰ কিনিলে, আপুনি HDFC বেংকেই হওক বা কলগেট, পালমলিভেই হওক, নাইবা কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ কিনিলে, 15 দিন, 20 দিন বা 1 মাহ 2 মাহ আপুনি এইটো অবজাৰ্ভত ৰাখিলে, অলপ প্ৰফিট হ'ল, আপুনি যদি এক্সপেক্ট কৰে বিক্ৰী কৰি দিলে, এইটো চুইং ট্ৰেড হয়, তাতো আপোনাৰ কোনো লোকচান নাই। আৰু আপুনি যে 15 দিন বা 20 দিন বা 1 মাহত চেল কৰিব লাগিব, কথা নাই, শ্বেয়াৰটো ৰাখি দিলে, সেইটো এটা আছে, চুইং ট্ৰেড কৰক। নেক্সট আপুনি এই ডেৰিভেটিভছ মাৰ্কেটত যদি যাব পাৰে, সেইটো মই ৰেকমেণ্ড নকৰোঁ অপশ্যন ট্ৰেডিঙত। কাৰণ অপশ্যন ট্ৰেডিংটো বহুত ৰিস্কি হয়। আপোনাৰ একেদিনে আপুনি বহুত কিবা কিবি হ'ব পাৰে আৰু বহুত লছো হ'ব পাৰে। তো বহুত পিছত সেইটো আপোনাৰ নিজৰ চইচ, সেইটো মই ৰিকমেণ্ড নকৰোঁ। তো ফাৰ্ষ্ট আপুনি এনেকৈ যাওক, SIP কৰক, মিউচুৱেল ফাণ্ড কৰক। এইখিনিতো এটলিষ্ট আপুনি ইউটিউবত বা ক'ৰবাত চাইও চাব পাৰে। আৰু আজিকালি গুগলত আপোনাৰ লাষ্ট 5 ইয়াৰ্ছৰ মিউচুৱেল ফাণ্ড কোনটো ভাল, কোনটো বেয়া, সেইটো চাব পাৰিব। কোনটো কিমান ৰেটিং দিয়া আছে, সেইখিনি চাব পাৰে, একদম সহজ হয়। গতিকে আমাৰ টকা সঞ্চয় কৰাৰ কাৰণে বহুতখিনি মাধ্যমে আছে, বিশেষকৈ মিউচুৱেল ফাণ্ড আছে। যিসকলে প্ৰথমতে ট্ৰেডিঙৰ কথা নাজানে, তেওঁলোকৰ কাৰণে মিউচুৱেল ফাণ্ডটো বেষ্ট হয়। আৰু তাৰে কাৰণে তেওঁলোকে গুগলৰ বা ইউটিউবৰ সহায় ল'ব পাৰে, বা নাইবা কোনোবা ভাল যদি মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ থাকে, তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ পৰ্টফলিঅ'টো বনাই ল'ব পাৰে। তেতিয়া তেওঁলোকৰ লোকচানৰ সন্মুখীন নহ'ব, যথেষ্ট এটা প্ৰফিট থাকিব। আৰু তাৰপিছত লাহে লাহে তেওঁলোকে ষ্টক ট্ৰেডিঙৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰু ট্ৰেডিঙৰ ক্ষেত্ৰত আগবঢ়াৰ কাৰণে কিছু অধ্যয়নৰ দৰকাৰ। আৰু অধ্যয়ন নোহোৱাকৈ আচলতে এই জগতখনত যদি আপোনালোকে যাব বিচাৰে, তেতিয়াহ'লে লোকচানৰ সন্মুখীন হ'বলৈ আপোনালোকে সাজু হৈ থাকিব লাগিব, সেইটোৱে মূল বিষয় হয়। আৰু ৰাতিৰ ভিতৰতে যদি কোনোবাই ভাবিছে যে মই ট্ৰেড কৰিম আৰু ৰাতিৰ ভিতৰতে মই ধনী হ'ম, কোনোবাই যদি আপোনালোকক তেনেকুৱা ধৰণৰ কিবা সপোন দেখুৱাই আছে, তেনেহ'লে সেই সপোনটো যে মিছা আপোনালোকে জানি লওক। তেনেকুৱা সপোনত আপোনালোকে জীয়াই নাথাকিব। সেই সপোনটো যথেষ্ট এটা মিছা কাৰবাৰ বুলি ভাবি লওক।
আৰু এনেকুৱা সপোনে আপোনাক ভৱিষ্যতৰ যি সপোন সেই সপোনবোৰ ভাঙি পেলাবলৈ অলপো সময় নল'ব নে কি কয়? হয়, ঠিকেই। প্ৰথমতে আপুনি নিশ্চয় আপুনি ভিডিঅ'টো চাই আছে মানে নিশ্চয় আপুনি বিত্তীয় লেনদেন কৰে বা আপুনি ইনভেষ্ট কৰিব বিচাৰে। তাৰ আগতে মই আপোনাক এটা কথা কৈ থওঁ, আপুনি কেইটামান বস্তু জনা দৰকাৰ। সঞ্চয় কি হয় জনা দৰকাৰ, সঞ্চয়, বিনিয়োগ, বীমা, এইকেইটা প্ৰত্যেকটোৱে বেলেগ বেলেগ বস্তু হয়। সঞ্চয়টো আপুনি যে ছেভিংছ একাউণ্টত পইচা থয় 4% ইণ্টাৰেষ্ট দিয়ে আপোনাক বেংকে বা কোনোবা বেংকে 3.5 দিয়ে, সেইটো আপোনাৰ সঞ্চয় হ'ল। আৰু এটা আছে আপোনাৰ বিনিয়োগ। বিনিয়োগটো আপোনাৰ কি ইনভেষ্টমেণ্ট বুলি কয়, যিটো আমি কওঁ ক'ৰবাত আপুনি বিনিয়োগ কৰিলে, কোনোবা শ্বেয়াৰত বিনিয়োগ কৰে, কোনোবা তাতে আপুনি বিজনেছত বিনিয়োগ কৰে, সেইটো বিনিয়োগেই হয়। বা আপুনি যদি ৰিয়েল ইষ্টেট বা ফ্লেট কিনি থয়, মাটি কিনি থয়, গ'ল্ড সোণা কিনি থয়, সেইটো বিনিয়োগ হয়। সঞ্চয় বেলেগ হয়, বিনিয়োগ বেলেগ হয়, আৰু ইঞ্চুৰেঞ্চটো বেলেগ হয়, বীমাটো বেলেগ। গতিকে এইখিনিক মিক্স আপ নকৰিব। আৰু কোনোবা যদি আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰেই হওক বা কোনোবা বীমা এজেণ্টেই হওক আপোনাক এইটো যদি ভুল ৰাস্তা দেখুৱায়, তেওঁক আপুনি ওলোটাকৈ কওক, বোলে এইখিনিক মিক্স আপ কৰিব নালাগে। বীমা কমপ্লিটলি বেলেগ বস্তু হয়। আপুনি ছেভিংছ একাউণ্টত পইচা ৰাখক, আপুনি মিউচুৱেল ফাণ্ড কৰক, SIP কৰক ইনভেষ্টমেণ্টৰ কাৰণে, এইটোও ঠিক আছে। আপুনি অলপ পইচা আপুনি মাটি কিনি থওক, যদি পইচা আপোনাৰ বেছিকৈ আছে, গ'ল্ড কিনি থওক। আৰু আপুনি নিজৰ যিটো বীমাৰ কাৰণে এই এণ্ড'মেণ্ট প্লেন, মানি বেক প্লেন এইবিলাক কৰিব নালাগে। তাৰ সলনি আপুনি এটা ভাল টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থওক, য'ত নেকি আপুনি এণ্ড'মেণ্ট প্লেনত আপুনি যদি 12,000 টকা পাৰ মান্থ দিয়ে, তেতিয়া আপুনি তাৰ 10 টাইমছ পাব, 1,20,000 টকাৰ আপুনি লাইফ কভাৰ পাব। য'ত নেকি আপুনি 12,000 টকা যদি আপুনি প্ৰিমিয়াম দি আছে, আপুনি 1 কৰোৰ টকাৰ অলমষ্ট আপুনি লাইফ কভাৰ পাই আছে। আপুনি কিবা এটা হ'লে ফেমিলিয়ে লাইফ কভাৰ পাব 1 কৰোৰ টকাৰ। গতিকে আপোনাৰ অবৰ্তমানত বা আপুনি নোহোৱা সময়ত ঘৰখন ভালকৈ চলি যাব পাৰে। এটা টাৰ্ম ইঞ্চুৰেঞ্চ কৰক। আৰু এটা হেল্থ ইঞ্চুৰেঞ্চ বহুত দৰকাৰ হয়। আমাৰ অসুখ বিসুখটো হৈ আছে আৰু মেডিকেল এক্সপেঞ্চ দিনে দিনে বাঢ়ি গৈ আছে। গতিকে আপোনাৰ আৰু আপোনাৰ ফেমিলিৰ এটা হেল্থ ইঞ্চুৰেঞ্চ কৰাটো বহুত দৰকাৰ। আপুনি বহুত ভাল ভাল কোম্পানী আছে, তাতে গৈ এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি লওক। গতিকে আপুনি প্ৰথমতে এইখিনি কথাই জানি লওক, সঞ্চয়, বীমা, বিনিয়োগ গোটেইকেইটা বেলেগ বেলেগ বস্তু হয়। আৰু আপুনি বিনিয়োগ কৰোঁতে আপুনি এটা বস্তু সদায় লক্ষ্য কৰিব, আপুনি য'ত বিনিয়োগ কৰিছে সেই ইণ্টাৰেষ্টটোৱে মুদ্ৰাস্ফীতি, যিটো ইনফ্লেশ্যন বুলি কোৱা হয়, তাক বিট কৰিব পাৰিছে নে পৰা নাই। ছাপ'জ ধৰি লোৱা হ'ল, আজিৰ দিনত আপোনাক বেংকত ফিক্সড ডিপজিটত ইণ্টাৰেষ্ট ৰেট দিয়ে 6.5 বা 6 বা 7% দিয়ে কিছুমান বেংকে। তো যদি 7% বা 6% দিয়ে, 10 বছৰৰ পিছত সেই 6%ৰ ভেলু কি থাকিব? মুদ্ৰাস্ফীতি বুলি ক'লে সহজ ভাষাত ক'ব গ'লে বস্তুৰ দাম বৃদ্ধি। আজি যিটো আছে 10 বছৰৰ পিছত কি হ'ব? কাৰণ আপুনি আজি 1 লাখ টকা ইনভেষ্ট কৰি আছে, 10 বছৰৰ পিছত কিমান হ'ব সেইটো আপুনি তুলনা কৰি চাওক। আৰু তেতিয়াহে আপোনাৰ বস্তুটো ঠিকে থাকিব। যদি আপুনি এনেকুৱা হয় যে আপুনি আজি যিটো বস্তু আপুনি 1 লাখ টকাত কিনিছিলে, 10 বছৰৰ পিছত আপুনি সেইটো বস্তুৰ দাম 7 লাখ টকা হ'ল, কিন্তু আপুনি ফিক্সড ডিপজিট কৰি 6 লাখ টকাহে পালে, আল্টিমেটলি আপুনি 1 লাখ টকাৰ লোকচান হ'ল। তো মুদ্ৰাস্ফীতি আৰু টেক্সেশ্যন মানে যিটো TDS কাটে, সেইটো ডিডাকশ্যন হোৱাৰ পিছত যিখিনি পইচা ৰ'ব, তো সেইটোৱে আপোনাক সঁচাকৈ লাভ দিব নে লোকচান কৰিব সেইটো চাব। সেইকাৰণে ফিক্সড ডিপজিটটো মানুহে আজিকালি বহুত নকৰে। গতিকে মিউচুৱেল ফাণ্ড বা SIPটো ঠিক হয়। কিন্তু তাৰোপৰি মই আৰু এটা কথা কৈ থওঁ, সকলো কণী, ইংৰাজীত এটা কথা আছে, ডোণ্ট পুট অল ইউৰ এগছ ইন এ ছিংগল বাস্কেট। সকলো কণী এটা খৰাহিত ৰাখিব নালাগে, যদি ভাঙি যায় গোটেইখিনি ভাঙি যাব। সেইকাৰণে আপোনাৰ যিখিনি পইচা আছে তাৰ এটা ধুনীয়া পৰ্টফলিঅ' বনাওক। কিছু পইচা আপুনি ছেভিংছৰ কাৰণে ৰাখক, লিকুইডিটিৰ কাৰণে, ইমাৰ্জেঞ্চি মেডিকেল এক্সপেঞ্চ হওক বা কিবা হওক, বা ঘৰত বিয়া বাৰু বা যিটো আপোনাৰ আনচাৰ্টেইন খৰচৰ কাৰণে এটা এক্সপেঞ্চ ছেভিংছ একাউণ্টত ৰাখি থওক। এটা আপুনি ৰিয়েল ইষ্টেটত ইনভেষ্ট কৰক, এটা ট্ৰেডিঙত আপুনি যদি মিউচুৱেল ফাণ্ড বা SIP কৰি থ'ব পাৰে। আৰু আপুনি ভাল ভাল ষ্টকতো ইনভেষ্ট কৰি থ'ব পাৰে। HDFC বেংক, SBI, আপোনাৰ কলগেট পালমলিভ, এনেকুৱা ভাল ভাল যিবিলাক লাৰ্জ কেপ কোম্পানী হয়, তাতে আপুনি ইনভেষ্ট কৰি থ'ব পাৰে। তো তেনেকৈ আপুনি পৰ্টফলিঅ'টো ভালকৈ বনাই লওক। আৰু কাৰো কথা শুনিব নালাগে, নিজেই নিজৰ পৰামৰ্শদাতা হওক, এনেকুৱা জালত কৰিব নালাগে। এইখিনি ক'ম। ইমান সময় কংকনদাৰ লগত কথা পাতিলোঁ আৰু তেওঁৰ পৰা বিভিন্ন কথা জানিব পাৰিলোঁ। বিশেষকৈ এটা কথা পৰিস্ফুট হ'ল যে বিত্তীয় সজাগতাৰ যথেষ্ট অভাৱ আছে আমাৰ মাজত, যাৰ কাৰণে এই যিবিলাক মানুহে আমাক ঠগি যায় সময়ে সময়ে, আমাক সহজ পায় এইকাৰণে কাৰণ আমাৰ মাজত সজাগতা নাই। গতিকে প্ৰথম কথাটো হৈছে আমি আমাৰ মাজত সজাগতা আনিব লাগিব। বিত্তীয় সজাগতাৰ যথেষ্ট দৰকাৰ।
আৰু বিত্তীয় সজাগতা অনাৰ লগে লগে আমি আমাৰ আমাৰ যিখিনি ধন, আমি কষ্ট উপাৰ্জিত যিখিনি ধন আমি ক'ত সঞ্চয় কৰিম, কেনেকৈ ক'ত বিনিয়োগ কৰিম, সেই বিষয়ে আমি ধুনীয়াকৈ আমি আলোচনা কৰিলোঁ। হয়তো আমি বিতংভাৱে এই বিষয়ে আৰু ভৱিষ্যতেও আলোচনা কৰিম। যিহেতু ষ্টক মাৰ্কেট হওক, মিউচুৱেল ফাণ্ড হওক, এটা চাইণ্টিফিকেলি চলি থকা এটা মানে আহিলা, আৰু ইয়াৰ এইটো যিটো এলগৰিডিম হয়, আচলতে এক ৰাতিতে কোনো ধনী হ'ব নোৱাৰে সেই এলগৰিডিমত। গতিকে এই কথাবিলাক যিবিলাকে আপোনালোকক বুজাবলৈ আহিব যে কম সময়ৰ ভিতৰতে ধনী হোৱাৰ স্কীম যেতিয়া দেখুৱাব আপোনালোকক, গতিকে সেই স্কীমবিলাকৰ পৰা আপোনালোকে আঁতৰত থাকি আপোনালোকৰ কষ্টৰ এই উপাৰ্জন কৰা এই ধনখিনি আপোনালোকে বচাওক, আৰু খুব সুন্দৰভাৱে আপোনালোকে পৰামৰ্শদাতাসকলৰ লগত আলোচনা কৰি বা বেংকৰ মানুহৰ লগত আলোচনা কৰি যাতে আপোনালোকে সঞ্চয় কৰিব পাৰে নিৰ্দিষ্ট ঠাইত। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে যদি আপোনালোকে ৰিস্ক ল'ব নিবিচাৰে, যিহেতু মিউচুৱেল ফাণ্ড হওক, ষ্টক মাৰ্কেট হওক, বহুত ৰিস্কি এটা কাৰবাৰ, মাৰ্কেটৰ লগত জড়িত, যদি আপোনালোকে সেই ৰিস্কটো ল'ব নিবিচাৰে, তেতিয়াহ'লে বেংকতো বহুত কিবা কিবি স্কীম আছে, যেনেকৈ ফিক্সড ডিপজিট কৰিব পাৰে বা অন্য কিছুমান এনেকুৱা আছে, বা আপোনালোকে পোষ্টেলত আপোনালোকে ৰাখিব পাৰে, তাতেও কিছুমান সঞ্চয়ৰ সুবিধা আছে। গতিকে এই সুবিধাসমূহ বাছি লওক। বহুত সুবিধা আছে যিবিলাক চৰকাৰীভাৱে উপলব্ধ। গতিকে এই সুবিধাসমূহ গ্ৰহণ কৰি ভৱিষ্যতৰ জীৱন যাতে আপোনালোকৰ সুখেৰে অতিবাহিত কৰিব পাৰে, সেয়া আমি কামনা কৰিলোঁ। আৰু শেষত মই আমাৰ এই অনুষ্ঠানত কংকন দাক অহাৰ কাৰণে যথেষ্ট মানে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভৱিষ্যতেও যাতে আমাৰ অনুষ্ঠানত আহি আমাৰ দৰ্শকসকলক বিনিয়োগ সম্পৰ্কে বিভিন্ন কথা আপুনি বুজাব পাৰে, তাৰে আশা ৰাখিছোঁ। হয়, শেষত মই এটা কথাই ক'ম, সকলোৱে এটা ছেভিংছ একাউণ্ট খুলি ৰাখক পইচা থোৱাৰ কাৰণে। এটা ডিমেট একাউণ্ট খুলিব নিজাকৈ, নিজে শ্বেয়াৰ কিনক যদি পাৰে, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক ডিমেট একাউণ্টত থৈ দি, আনৰ সহায় নল'ব। আৰু লগতে আৰু এটা কথা কওঁ, যদি আপুনি বিনিয়োগ কৰিব বিচাৰে অলপ ৰিস্ক ল'বই লাগিব, কাৰণ বিনিয়োগত ৰিস্ক নোলোৱাটোৱে আটাইতকৈ ডাঙৰ ৰিস্ক। যদি আপুনি ৰিস্ক ল'ব বিচৰা নাই, আপুনি ট্ৰেডিশ্যনেল যিবিলাক ফিক্সড ডিপজিট বা কিবা কিবি আপুনি ইনভেষ্ট কৰি গৈ আছে, এতিয়া আপোনাক মই অলৰেডি কোৱাৰ দৰে আপোনাৰ প্ৰতি বছৰে আপোনাৰ পইচাটো ডেপ্ৰিচিয়েশ্যন হৈ আছে, মানে আপোনাৰ বয় হৈ আছে। গতিকে অৰ্থনীতিত ৰিস্ক নোলোৱাটোৱে আটাইতকৈ ডাঙৰ ৰিস্ক। আৰু তাৰ ওলোটাকৈ আৰু এটা কথা ক'ব পাৰি, যিমানেই বেছি ৰিস্ক ল'ব সিমানেই বেছি আপুনি ৰিটাৰ্ণ পাব। তো হায়াৰ দ্য ৰিস্ক হায়াৰ দ্য ৰিটাৰ্ণ। গতিকে সেইটো কথাও লক্ষ্য ৰাখিব। মিউচুৱেল ফাণ্ডত যদি ইনভেষ্ট কৰে তেতিয়াও আপুনি চাব তাতো বহুত ধৰণৰ মিউচুৱেল ফাণ্ড আছে, 3 ধৰণৰ আছে, কম ৰিস্ক, বেছি কম ৰিস্ক, আৰু একদম কম বেছি থকা ৰিস্ক। তো তেনেকুৱা বেছি ৰিস্ক থকা মিউচুৱেল ফাণ্ড, তেনেকুৱা বেলেগ বেলেগ ধৰণৰ মিউচুৱেল ফাণ্ডো আছে। তো লাৰ্জ কেপ, মিড কেপ, স্মল কেপ বুলি কোৱা হয়। তো আপুনি ক'ত ইনভেষ্ট কৰিব সেইটো বস্তু চাই লওক। লাৰ্জ কেপ কোম্পানীত সাধাৰণতে ৰিস্কটো বহুত কম থাকে, তো আপুনি তাতেই ইনভেষ্ট কৰিব পাৰে। স্মল কেপ কোম্পানী যিহেতুকে নতুন সৰু সৰু কোম্পানী হয়, তাত ৰিস্কটো আপোনাৰ বেছি থাকিব, তাতে আপুনি নাযাব প্ৰথমতে। তো এনেকুৱা বস্তুবিলাক চালি জাৰি চাই নিজৰ ছেভিংছ একাউণ্ট, নিজৰ ডিমেট একাউণ্টত আপুনি আৰম্ভ কৰক, আৰু নিজে এটা অভিজ্ঞতা লওক, নিজে এটা শিক্ষা লওক। এই আনক কোনোবাক পইচা দি পইচাটো মাৰা যোৱাতকৈ নিজে ট্ৰেডিং কৰি যদি আপোনাৰ বা নিজে মিউচুৱেল ফাণ্ড কৰি যদি অলপ লছো হয়, সেই লছটোৰ পৰা কিন্তু আপুনি এটা ডাঙৰ শিক্ষা পাব। তো এইখিনিয়ে মই ক'লোঁ, সকলোৱে বিত্তীয় সাক্ষৰ হ'বৰ কাৰণে চেষ্টা কৰক, আনৰ ভুল কথাত ভুল নাযাব। এইখিনি, ধন্যবাদ।